কথা হৈছে আমি বিভিন্নজন ব্যক্তি আমি ব্যৱসায় কৰোঁ, প্ৰত্যেকৰে ব্যৱসায় লাইন বেলেগ বেলেগ। কিছুমানে ধৰক আপোনাৰ মিঠাই দোকান দিছে, কিছুমানে ধৰক বেকাৰী আইটেম খুলিছে, কিছুমানে ধৰক আপোনাৰ ফুড ষ্টল লগাইছে। এতিয়া কথা হ'ল যে আমি যদি এখন চুইটছৰ দোকান যদি খুলিবলৈ যদি যাওঁ, তেতিয়াহ'লে আমাৰ তাত আলমাৰী প্ৰয়োজন হয়। এতিয়া কথা হ'ল আলমাৰী বুলি কোৱাৰ লগে লগে চিম্পুল আলমাৰী আৰু AC থকা আৰু গৰম হোৱা আলমাৰীটোৰ চেপ্টাৰটোৰ বেলেগ। যিজন দাদাই এই কামটো অসমলৈ লৈ আহিলে আৰু এই দাদাজনে আপোনালোকক 50% আপোনালোকক কাম কৰি দিব, সেই ঠিক তেনেধৰণৰ আলমাৰী। যদি আপুনি কুলিং যদি এটা আলমাৰী আপুনি অৰ্ডাৰ কৰিম বুলি ভাবিছে, বেকাৰী আইটেম গৰম হৈ থকা যদি আলমাৰী আপোনালোকে অৰ্ডাৰ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এই দাদাজনৰ তাত আপোনালোকে বনাব পাৰিব আজিৰ পৰা। কিয়নো এই দাদাজনে কেৰেলাত কাম শিকি আহিলে, কষ্ট কৰিলে, লকডাউনতে গুচি গৈছিল তেখেত অসমৰ বাহিৰলৈ। কিয় গুচি গৈছিল? নিজৰ পেটৰ তাৰণাত গুচি গৈছিলে কেৰেলালৈ, আৰু সেই কেৰেলাত গৈ লকডাউনৰ সময়ত তেওঁ কাম শিকিলে। কাম শিকি আজি তেওঁ অসমলৈ তেওঁ ডাঙৰ এটা ইণ্ডাষ্ট্ৰী লৈ আহিল, য'ত নেকি তেওঁ 16ৰ পৰা 15জন কৰ্মচাৰী তেওঁ আজি ডেটৰ পৰা ৰাখিব। কথা হৈছে যে তেওঁ এই কামটো যে শিকি আহিলে, আমাৰ লাভ হৈছে আমি আজিৰ পৰা বহিৰাজ্যত আমি বস্তু অৰ্ডাৰ কৰিব নালাগে। এতিয়া মোৰ লগত দাদা আছে। দাদা নমস্কাৰ। নমস্কাৰ। যিহেতু আপুনি লকডাউনৰ আগতে গুচি গ'ল কাম শিকিবৰ কাৰণে, তো আজি ডেটত আপুনি কাম শিকি আহিলে, আজি আপুনি ঘৰৰ কাষতে ইমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰী খুলিলে, যিটো ইণ্ডাষ্ট্ৰীৰ নাম হৈছে SS ষ্টিল ফাৰ্নিচাৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী। অ'কে। ধাবাৰ যোনখিনি আইটেম আছে, যেনেকা আলফাম হওক, শাৱাৰ্মা হওক, সেইবোৰ আমাৰ ইয়াত নবনাই। বেছিভাগ মানুহে কি কৰে, দিল্লীৰ পৰা হওক বা মুম্বাইৰ পৰা হওক বা কেৰালাৰ পৰা হওক, ইয়াতে অনলাইন অৰ্ডাৰ দিয়ে বা নিজে গৈ পেলাই তাৰ পৰা ট্ৰান্সপৰ্টত আনে। সেইখিনি বস্তু আপোনাৰ যোন মালটো মানে আপোনাৰ 70 পৰা 80 হাজাৰ টকা হয়, প্লাছ GST 18%, ট্ৰান্সপৰ্টৰ খৰচ মিলাই পেলাই 1 লাখ 1.5 লাখৰ ওপৰত মানে কাষে হৈ যায়। সেইখিনি মাল আমি 50%ত মানে দিব পাৰিম। কিয়নো আমাৰ যোনবিলাক শ্বীট আহে এই কমপ্লিট মানে SS আহে। SS মানে পিয়ৰ ষ্টীল। ষ্টীলখিনি আপোনাৰ জিন্দাল কোম্পানী হয়, টাটা কোম্পানী হয় জিন্দাল বুলি। আমি সেইখিনি বস্তু 0.8 1 mm মানে কাষ্টমাৰৰ ওপৰত ডিপেণ্ড কৰে কোনটো শ্বীট লগাব, আৰু যোনটো শ্বীট লগাম আমি 5 বছৰৰ পৰা 10 বছৰলৈকে গেৰাণ্টি থাকে। এইটো আমি নিদিওঁ, কোম্পানীয়ে দিয়ে SS শ্বীট। আৰু ইয়াৰ ভিতৰত 304 316 সেইখিনি শ্বীট মানে মামৰ ধৰা মানে কোম্পানীয়ে গেৰাণ্টি দিয়ে। মানে আমি এইবিলাক শ্বীট ইউজ কৰিলে জিৰ' মেইনটেনেন্স হয়। 1 নম্বৰ কথা, কোনো মেইনটেনেন্স নাথাকে। সেইখিনি মাল মানে আমি ইয়াত নিজে বনাওঁ, নিজে মেনুফেকচাৰিং কৰোঁ। আৰু যদি কোনোবা যদি বনায় বা আপোনাৰ বেকাৰী কাউণ্টাৰৰ কাৰণে যিখিনি আইটেম লাগে, যিখিনি বস্তু লাগে, সেইখিনি আমি ইয়াত মেনুফেকচাৰিং কৰোঁ। অ'কে। এতিয়া কথা হ'ল বেকাৰী কাউণ্টাৰ আৰু মিঠাই কাউণ্টাৰ। এটা হৈছে AC আৰু এটা হৈছে AC, এটা হৈছে নন AC, আৰু এটা হৈছে হট টাইপ। যিবোৰ ধৰক পেটিছ হওক বা বিস্কুট হওক, আমি হোটেলত যোৱাৰ লগে লগে গৰম পাওঁ। এই আপোনাৰ হট কাউণ্টাৰ যোনটো হয়, হট কাউণ্টাৰৰ ভিতৰতে বেকাৰী বিস্কুট বা পেটিছ সোপা ৰখাৰ পিছত আমি সেইখিনি মানে গৰম লগে খাব পাৰোঁ। সেইটো কাৰণে বস্তুটো এইটো অট'মেটিক থাকে। অ'কে। নৰ্মেল কাউণ্টাৰ হওক বা হট আপোনাৰ কাউণ্টাৰ হওক বা আপোনাৰ AC কাউণ্টাৰ হওক, এতিয়া গোটেইকেইটা আপুনিয়ে বনায়? গোটেইখিনি আমি বনাওঁ। আৰু এইকেইটা বস্তু বাহিৰত কিনিব গ'লে কিমান মান টকা যায়? আপোনাৰ 4 ফুট বাই 4 ফুট লাম্বা, 4 ফুট হাইট, 2 ফুট বহল। সেইটো কাউণ্টাৰ যে আপুনি যদি বৰ্তমান যদি ছিজনত যদি আনিব যায়, প্ৰায় 1 লাখ টকা মান পৰি যায়। নগাঁৱৰ কথা কৈ আছো, নগাঁৱলৈকে 1 লাখ মান পৰি যায়। সেই বস্তুটো আমি 50%ত দিব পাৰিম। যিটো বস্তু আপুনি অৰ্ডাৰ কৰি বাহিৰত বনাই আনিলে আপোনাৰ যদি যায় 1 লাখ, এখেতৰ তাত যাব 50,000। ছেম আপুনি ফিনিচিং পাব, ছেম ষ্টীল পাব। জিন্দাল টাটা কোম্পানী আপোনালোকে আপোনাৰ প্লেন শ্বীট পাব, নহয় জানো? হয়। আৰু আপোনাৰ পানী পৰিলে মামৰটো নধৰে? আপোনাৰ এইটো মামৰটো ধৰা দূৰৰ কথা, মই 5 বছৰ গেৰাণ্টি দিছোঁ। এইটো কাৰণে এইটো জিন্দাল কোম্পানী যোনটো মানে শ্বীটটো দিয়ে, সেইটোত মামৰে নধৰাৰ কাৰণে গেৰাণ্টি দিয়ে, টাটাৰ ফালৰ পৰা গেৰাণ্টি দিয়ে এইটো। আৰু যোন মানুহে এই লাইনত কাম কৰে সিহঁতে গম পাই যাব 304 আৰু 316 যোনটো শ্বীট হয়, এইটো মাটিৰ তলত পুতি থলেও মামৰে নধৰে। ঠিক আছে। আমাৰ যোনবোৰ মানে অসমত যোনবিলাক কাউণ্টাৰ আহে, সেইবিলাক কালাৰিং কৰি পেলাই সেইটো কাউণ্টাৰৰ গেৰাণ্টিও নিদিয়ে। কিয় কাৰণে 2 বছৰ 3 বছৰ যোৱাৰ লগে লগে কি হয়, মামৰে ধৰি পেলাই। সেই মালটো মানে আপোনাৰ MS শ্বীট দি পেলাই, MS শ্বীটত মানে খৰচটো কমি যায়। আৰু আমাৰ যোনটো লাভটো বেছি খাই আছে। আৰু আমাৰ ইয়াত যোনটো হ'ব, সেইটো না ৰং হ'ব না কি বেলেগ কিবা ষ্টিকাৰ লগোৱা হ'ব। আমাৰ তাত ডাইৰেক্ট পিয়ৰ ষ্টীল যাব। আপুনি কোনো ৰং নাথাকে, কোনো ষ্টিকাৰ নাথাকে। যি আছে আপোনাৰ সন্মুখত থাকিব।
আপোনাৰ গ্লাছ থাকিব হয়। আৰু আপোনাৰ ষ্টিলৰ এছএছ শীট থাকিব অ'কে সেই শীটটো আপোনাৰ যদি কালাৰ ইচ্ছা যদি কৰে কালাৰ কৰিবৰ কাৰণে কালাৰ নহয় কেতিয়াও কিহৰ কাৰণে নহয় এইটো এছএছ শীট বুলি পেলাই কালাৰ নহয় মই বিভিন্ন ধৰক আলমাৰী বিলাকত দেখা পাইছো তাতে আপোনাৰ এটা এটা মানে গজালৰ নিচিনা মাৰে এইটো ৰিভাইড কৰে সেইটো ৰিভাইড কৰে আৰু সেই বস্তুটো আপোনাৰ তাত মাৰিবনে নাই আপুনি একদম আমি সেইবিলাক ফিনিচিং আমাৰ ফিনিচিং ধৰিব নোৱাৰে কোনোবা যদি মানে যোনবিলাক মানুহে কাম কৰে ইয়াত মানে ষ্টিলৰ যোনখিনি কাম কৰে এইটো আৰ কল্ডিং পেলাই ইহঁতে কৰে মানে যিটো জইন্ট থাকে কাটিং হৈছিল আৰু ক'ত জইন্ট হৈছিল ধৰিব নোৱাৰে মানে কেমেৰাত দেখাই দিম অ'কে তো ঠিক আছে এতিয়া যদি আপুনি এখন মিঠাই দোকান খুলিছে মানে সুইটছ হাউচ খুলিছে তেতিয়াহ'লে আপোনালোকে দাদাৰ লগত যোগাযোগ কৰক যদি আপুনি বেকাৰী কাউণ্টাৰ লাগে দাদাৰ লগত যোগাযোগ কৰক এই ইণ্ডাষ্ট্ৰিটো এড্ৰেছটো ক'ব লাগিব এড্ৰেছটো কৈ দিয়ক এড্ৰেছটো হৈছে নগাঁও হিয়ালমাৰী কোঠানি কয় আৰু পিনক'ড হৈছে 782003 মোৰ কণ্টেক্ট নম্বৰ হৈছে 8169795364 অ'কে এই দাদাজনৰ তাত আপোনালোকে নিজে আহি ফিজিকেলি চাই চিটবিলাক কেনেধৰণৰ কামবিলাক কেনেধৰণৰ যিহেতু তেওঁ আজিৰ পৰা কামটো আৰম্ভ কৰিছে আৰু এটা কথা ক'ব বিচাৰো আমাৰ মা ভনীহঁতে কিটচেনৰ যোনখিনি আইটেম মানে হেৰি কৰে ডেকৰেশ্যন কৰে আপোনাৰ প্লাই দি হওক বা চানমাইকে দি হওক আমাৰ যোনটো মানে এছএছ দি পেলাই হ'ব বজাৰত বেচিংবোৰ মানে কেনেকুৱা পোৱা যায় 21 ইঞ্চি বা 18 ইঞ্চি তেনেকুৱা পোৱা যায় মানে 1.5 ফুট বা 2 ফুটো নহয় কেতিয়াবা মানে অৰ্ডাৰ দিলেহে 2 ফুট পোৱা যায় আমাৰ ইয়াত মানে এইটো চিষ্টেম হ'ব মানে কোনোবা যদি কয় 2 ফুট 3 ফুট 4 ফুট যি ধৰণৰ কয় তেনেকুৱা ধৰণৰ আমি বনাই দিব পাৰিম মানে বস্তুটো মানে কি টেপৰ পৰা যেতিয়া পানীটো পৰে কাঁহী বাচন ধোতে মানে চিটিকি পেলাই গাত আহে কিয় কাৰণে বেচিংটো সৰু থাকে সেইটো কাৰণে আমাৰ মানে কি নিজে বেচিং মানে ইয়াত নিজে কৰো নিজে তেখেতে আইডিয়া দিব যে মোক ইমান সাইজৰ লাগে আৰু মোক ইমান দৰ লাগে যাতে গাত পানীটো চিটিকি নপৰে বেচিনটো হৈছে মেইন বস্তু কিয়নো তাতে আমি বাচন ধুব লাগিব তাতে আমি ডেক্সি পাতিখিনি ধুব লাগিব গতিকে আমাৰ বেচিনটো যদি বাম হয় তেতিয়াহ'লে আমাৰ গাত পানী চিটিকনি পৰে গতিকে আপুনি ৰেডিমেড কিনাতকে আপুনি ইয়াত নিজে মেনুফেকচাৰিং তেওঁলোকে কৰি দিব আপোনালোকে চাই আপোনালোকৰ সাইজৰ মতে অৰ্ডাৰ কৰি লৈ যাব পাৰিব আৰু সেম ফিনিচিং পাব বেচিনৰ যিটো ফিনিচিং আপোনালোকে ৰেডিমেড কিনিলে পাব তাতোতকৈ বেছি পাব কিয়নো তেওঁলোকে জিন্দাল কোম্পানী টাটা জিন্দাল কোম্পানী প্লেন চিট ব্যৱহাৰ কৰিব আৰু সেইটোত যদি মামৰে ধৰে এইটোত কিন্তু মামৰেও নধৰিব কিন্তু তেওঁ গ্যাৰান্টি দিছে যে 5 বছৰ লগতে আপোনাৰ ঘৰত যদি মানে বাচন বৰ্তন থোৱাৰ যদি ষ্টেণ্ডো যদি লাগে সেইটোও বনাই দিম মানে সেই ষ্টেণ্ডটো মোৰ ঘৰত এতিয়া মই দেখিলো যে মই 2000 টকা দি এডাল ষ্টেণ্ড কিনি লৈ গ'লো মামৰে ধৰিলে এতিয়া মোক তেখেতে এডাল ষ্টেণ্ড বনাই দিব মই সেইডাল লৈ যাম কেইদিনমানৰ পিছত আপোনাক ভিডিঅ' মাধ্যমেৰে মই দেখুৱাম যে ফিনিচিং কেনেকুৱা গতিকে আপোনালোকে যদি তেনেধৰণৰ যদি আপোনালোকে যদি ষ্টেণ্ডো যদি বিচাৰে সকলোখিনি পাই যাব মাথো দাদাজনৰ ওচৰত আপোনালোক আহিব লাগে দাদাজনক অকণমান সহায় কৰিব লাগে আপোনালোকৰ সহায় প্ৰয়োজন হৈছে অসমীয়া ল'ৰা আমাৰ অসমীয়া গৰীয়া ল'ৰা গতিকে আমি যদি ল'ৰাজনক যদি অকণমান যদি ছাপোৰ্ট নকৰোঁ কোনে কৰিব কওক গতিকে আমি তেওঁ তাত আহি আমি কথা পাতিম নিজ চকুৰে আমি কাম চাম তেওঁ যিটো প্ৰাপ্য সেই প্ৰাপ্যটো আমি দিম গতিকে ইমান ভাল প্লেন চিট দি পেলাই তেওঁ কাম কৰিছে ইমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰি এই ব্যৱসায়টো কৰি তেওঁ পৰিয়ালটো পোহপাল দিব পাৰে আপোনালোকে খালি অকমান আগুৱাই লৈ যাব লাগে আৰু কথা আমাৰ ৰাস্তাবোৰত যে মেমি হওক বা আপোনাৰ মমো জি হওক মানে ৰাস্তা কাষত যোনবিলাক মানে গাড়ী লৈ পেলাই বহে সেইবিলাক গাড়ী আপোনাৰ বেংগলোৰৰ পৰা হওক বা গুৱাহাটীৰ পৰা হওক য'ৰ পৰা হওক যিবিলাক মমো ভাং কি কাউণ্টাৰ হওক যিবোৰ আছে সেইবিলাক মানে আমাৰ বাহিৰৰ পৰা আনিলে কি হয় 1 পৰা 1.5 লাখ 2 লাখ 2.5 লাখ টকা পৰি যায় সেইবোৰ বস্তু আমি 70 পৰা 80,000 টকাত মানে বনাই দিম কিয়নো বস্তুটো যিমান চাইজৰ হয় মানে আপোনাৰ তাতকৈ কম কোৱান্টিটিৰ মানে পইচা হ'ব 4 ফুট বাই 4 ফুট হলে পইচাটো কমি যাব 4 ফুট বাই 5 ফুট 4 ফুট বাই 6 ফুট 4 ফুট বাই 8 ফুটলৈকে আমি কৰি দিব পাৰো ওকে যিসকলে মমৰ ব্যৱসায় কৰে যদি আপুনি যদি ভিডিঅ'টো চাই আছে আৰু মমো ব্যৱসায় কৰিম বুলি ভাবিছে কাউণ্টাৰ এটা আপোনাৰ প্ৰয়োজন তেখেতৰ লগত যোগাযোগ কৰক যিসকলে চাহৰ দোকান দিব টি কাউণ্টাৰ লাগে ধুনীয়া টি কাউণ্টাৰ তেখেতৰ লগত যোগাযোগ কৰক একদম লেটেষ্ট টি কাউণ্টাৰ আপোনাৰ পাব আপোনাক যদি গেছৰ চৌকাৰ লাগে একদম এটা দুটা নহয় 5টা 6টা গেছৰ চৌকাৰে মানে আপোনাৰ গেছৰ চৌকাৰ লাগে ষ্টিলৰ আপুনি পাই যাব ধাবাৰ কাৰণে সেইটো কাউণ্টাৰ মানে আপোনাৰ কি হ'ব এক চাইডে নৰ্মেল কাউণ্টাৰো বনাই দিব পাৰিম কুলিঙো বনাই দিব পাৰিম হিটাৰো বনাই দিব পাৰিম প্লাছ আপোনাৰ হাত ধোৱাৰ কাৰণে বেচিঙৰ এটা বনাই দিম আকৌ চাহখিনি কাষ্টমাৰে যে আহি পেলাই চাহটো যে খাব চাহটো দিয়াৰ কাৰণে এখন প্লেট লাগে বা এটা টেবুল লাগে বা বেঞ্চ লাগে সেই বস্তুটো আমি ফিটিং কৰি দিম আপুনি যেনেকুৱা ধৰণৰ মানে কয় তেনেকুৱা ধৰণৰ বনাই দিব পাৰিম ওকে গতিকে গোটেইখিনি ইনফৰমেশ্যন মই আপোনালোকলৈ দিছো তেওঁ কি প্লেন চিটেৰে ব্যৱহাৰ কৰি আপোনাৰ বস্তুটো বনাই দিব
গতিকে আপোনালোক আহিব আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপুনি ভিডিঅ'টো চাই আছে আৰু যদি আপুনি এনেধৰণৰ যদি টি কাউণ্টাৰ ব্যৱসায় কৰিম বুলি ভাবিছে, বেকাৰী আপুনি ব্যৱসায় কৰিম বুলি ভাবিছে, বা আপুনি সুইটছ হাউচ খুলিম বুলি ভাবি আছে, আপোনাক আলমাৰী প্ৰয়োজন হৈ আছে, বা আপোনাৰ ধাবাৰ কাৰণে চৌকা প্ৰয়োজন হৈ আছে, বা আপোনাৰ কিটচেনৰ কাৰণে আলমাৰী প্ৰয়োজন হৈ আছে, বা বেচিন প্ৰয়োজন হৈ আছে, সকলোখিনি দাদা আছে। উইথ ফাৰ্নিচাৰ হওক, পালেং হওক, চকী হওক, চবতকৈ বেষ্ট কোৱালিটি ষ্টাইল যিটো, সেইটো ষ্টাইল ব্যৱহাৰ কৰি আপোনালোকৰ সামগ্ৰীখিনি বনাই দিব। গতিকে দাদাক আপোনালোকে যোগাযোগ কৰক, স্ক্ৰীনত নাম্বাৰ আহি আছে, ফোন কৰিব, কথা পাতিব, ফিজিকেলি আহিব, চাই ল'ব, তাৰপিছত আপোনালোকে বস্তু বনাই আপোনালোকৰ ঘৰলৈ লৈ যাব। আৰু ভিডিঅ'টো কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। এড্ৰেছটো মই কৈ দিছোঁ, নগাঁও শিয়ালমাৰী লোকেশ্যনত মাৰি দিব আৰু তেখেতৰ ইণ্ডাষ্ট্ৰীৰ নামটো মাৰি দিব, SS ষ্টিল ফাৰ্নিচাৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী। গতিকে সেইটো আপোনালোকে মাৰি দিব, লোকেশ্যনত পাই যাব, আহি যাব, কথা পাতি ল'ব ধুনীয়াকৈ। এইটো আছিলে ভিডিঅ'। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।